নমস্কাৰ আৰু আজি এই সংবাদমেলত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া আৰু সাংবাদিকসকল মই চমুকে কম গোটেইখিনি কথা ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া ক'লে মই চমুকে নিজৰ কথাখিনি হিন্দী ইংৰাজী অসমীয়াত কৈ আপোনালোকৰ যদি কিবা প্ৰশ্ন থাকে তাৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰিম। যোৱাকালি কেবিনেট মিটিঙৰ পিছত যি সংবাদমেল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আয়োজন কৰিলে সেই সংবাদমেলৰ চাই অসমৰ জনসাধাৰণৰ মনত এটা প্ৰশ্ন উত্থাপন হ'ল যে যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চেহেৰাটো অলপ বেলেগ আছে। চেহেৰা আৰু চকু চালেই মানুহে ধৰি লৈছে যে আগৰ সেই সাহস আগৰ সেই আত্মবিশ্বাসটো নাই আৰু মানুহ এইটোৱে মন কৰে যে প্ৰত্যেক দিন তেওঁ স্থিতি সলনি হৈছে, প্ৰত্যেক দিন তেওঁ নতুন নতুন কথা কয়, ছিংগাপুৰত এটা কথা ক'ব, অসমত আহি বেলেগ এটা কথাৰ ওপৰত ফেচবুক পোষ্ট দিব, আকৌ যোৱাকালি আকৌ বেলেগ তেওঁলোকৰ স্থিতি। অসমৰ জনসাধাৰণে দেখিছে যে প্ৰত্যেক দিন মুখ্যমন্ত্ৰী নিজৰ কথাখিনি লাহে 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 সলাই আছে। সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান ডাঙৰ এটা শংকা, সেইটোৱে প্ৰমাণ যে আজি তেওঁ নিজৰ মনৰ ভিতৰত কিমান অস্থিৰতা। আমাৰ কথাখিনি স্পষ্ট, কংগ্ৰেছ দলৰ কথাখিনি প্ৰথম দিনৰ পৰাই স্পষ্ট। যদি কিবা তদন্ত কৰিব লাগে তদন্ত কৰক। আমি নিজৰ যে আমি নিকা মানুহ এই স্থিতি আগতেও আমাৰ অটল আছিল, আজিও আছে। আমাৰ কথাখিনি একেই, প্ৰথম দিনত আমি যিখিনি কথা ক'লো আজিও আমি একেখিনি কথা কৈছো, কিন্তু তেওঁলোকৰ কথা প্ৰত্যেক দিন সলনি হয় আৰু চেহেৰা আৰু চকু চালেই গম পায় যে তেওঁৰ সেই আত্মবিশ্বাসটো হেৰাইছে। এতিয়া মনৰ ভিতৰত সেই ভয় কিয়, মনৰ ভিতৰত কি কথা লৈ শংকা? এই ভয় আৰু শংকা হৈছে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া কোৱাৰ দৰে অহা বিধানসভা নিৰ্বাচন 12 মাহ খুব কম সময়ৰ ভিতৰত পাৰ হৈ যাব আৰু তেওঁলোকে গম পাই গৈছে যে অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'বলৈ গৈছে। আজি তেওঁ কংগ্ৰেছৰ পৰা ভয় খাইছে, ভৱিষ্যত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'লে কি হ'ব সেই ভৱিষ্যতলৈ চিন্তা কৰি আজি তেওঁ ভয় খাইছে। আৰু সেইটোতো স্বাভাৱিক কথা, জনসাধাৰণটোৰ প্ৰশ্ন সুধিবই, ৰাইজৰ প্ৰশ্ন সোধা অধিকাৰ আছে। ইমান দিন তেওঁ এটাও ৰাইজৰ প্ৰশ্ন উত্তৰ নিদিলে, 26 চনৰ পিছততো দিব লাগিবই। আৰু সেয়া লৈ আজি তেওঁ কথা, তেওঁৰ ব্যৱহাৰ, চৰিত্ৰ দেখিলেই মানুহে গম পাই গৈছে তেওঁ মনৰ ভিতৰত ভয় সোমাই গৈছে। আমি কংগ্ৰেছ দল, আমি স্পষ্টবাদী, একত্ৰিত হৈ আমি ৰাইজৰ ওচৰলৈ যাম। ৰাইজৰ বিষয়বোৰ, যি বিষয়বোৰ ভূপেন বৰা ডাঙৰীয়া উত্থাপন কৰিলে সেই বিষয়বোৰ লৈ আমি আগবাঢ়ি যামগৈ। শেষত গৈ ৰাইজৰ বিজয় হ'ব, অসমৰ জনসাধাৰণৰ বিজয় হ'ব।
So this is just another attempt, a weak, feeble and pathetic attempt. But I also don't know the Chief Minister. আগতে তো মোক ভিলেন বনাই দিছিলে, আকৌ যোৱাকালি মই ভিক্টিম হৈ গলো। আগতে তো মইহে খলনায়ক। এতিয়া সেইটোৱে কৈছো যে মুখ্যমন্ত্ৰী মোৰ প্ৰতি স্থিতিটো তেওঁলোকে দিনক সলাই থাকে। আগতে মই খলনায়ক আছিলো, এতিয়া মই ভিক্টিম হৈ গলো। সো এতিয়া সেইকাৰণে সেইটোৱে প্ৰমাণ কৰে যে তেওঁ যে মানে ভৰি তলত কিমান মানে পাতল, তেওঁ মানে পাতল মাটিৰ ওপৰত তেওঁ থিয় হৈ আছে, এইটোৱে প্ৰমাণ কৰে। মই সেইটোৱে কৈছো, যিদিনা বিজেপি আমাৰ প্ৰশ্নৰ উত্তৰ দিব, যিখিনি প্ৰশ্ন আমি ইমান দিনৰ পৰা সুধি আছো, যিখিনি প্ৰশ্নৰ ওপৰত PIL ফাইল হৈছে, যিখিনি প্ৰশ্নৰ ওপৰত আপোনালোকে ষ্টৰি কৰিছে, এই প্ৰশ্নৰ উত্তৰটো আপোনালোকে নাপায়। যিদিনা সেই ধৰণৰ প্ৰশ্নবোৰ উত্থাপন হ'ব, ডুবাই ছিংগাপুৰ শুনিলেই মুখ্যমন্ত্ৰী গৰম হৈ যায়। গৰম হ'বলৈ কি আছে ডুবাই ছিংগাপুৰলৈ? ছিংগাপুৰৰ পৰাই গোটেই তেওঁৰ টুইটবোৰ আৰম্ভ হ'ল। চ' তেওঁলোকে উত্তৰ দিয়ক। মই এইটোৱে কৈছো, আমিও মানে যিদিনা তেওঁ নিজৰ ডুবাই ছিংগাপুৰৰ উত্তৰ দিব, আগতে বাংলাদেশত ক'ত গৈছে নাই যোৱা, এইবোৰ চব যেতিয়া তেওঁ সেই উত্তৰবোৰ দিব, আমিও উত্তৰখিনি দিম।